5 জুনৰ দিনা বিশ্ব পৰিৱেশ বঁটাৰ নামত কোটি কোটি টকা খৰচ কৰে আচলতে এইবোৰ সময়ে সময়ে আমি গম পাই আহিছোঁ আমি দেখি আহিছোঁ এইবোৰ ফুটুকাৰ ফেন আবহাওয়া ভৰা কথাত বাৰে আৰু বেলেগ একো হৈ থকা নাই বিগত সময়ছোৱাত আমি বিভিন্ন প্ৰকাৰে দীপৰ বিলখন এটা সুস্থ বাতাবৰণৰ ৰূপ লৈ মানে যাতে জীয়াই থাকক পশু পক্ষী জীৱ জন্তু যি বিচৰণস্থলী দীপৰ বিল এক মনোৰম ঠাই আৰু একমাত্ৰ ৰামচাৰ চাইড দীপৰ বিল আগৰ যি সৌন্দৰ্য আদি একেবাৰে মানে লুপ্তপ্ৰায় হৈ আহিছে দীপৰ বিলৰ মৃত্যুমুখী যাত্ৰা যিখন দীপৰ বিলে গোটেই গুৱাহাটীবাসীক বিশুদ্ধ বায়ু যোগান ধৰে সেই দীপৰ বিল এছাম অত্যাচাৰীৰ কাৰণে সুবিধা বাতি চৰিত্ৰৰ মানুহ বুলি ক'বলৈ মোৰ অকণমান অসুবিধা হয় তাহাঁতৰ কাৰণে দীপৰ বিল এতিয়া একেবাৰে তিলকে মানে শেষ হ'বলৈ গৈ আছে আমি বাৰম্বাৰ অনুৰোধ কৰিছোঁ এইদৰে প্ৰেছ মিট কেইবাবাৰো হৈছে বিগত সময়ছোৱাত আন্দোলন পৰ্যন্ত আমি কৰিবলগীয়া হৈছে কিন্তু এতিয়া যিবোৰ ঘটনা আজি আপোনালোকে গম পালে এতিয়া থাকে আকৌ সেই সময় আহিছে যে সেই চৰকাৰখনে আমি ৰাজপথত ওলোৱাটো আন্দোলনমুখী হোৱাটো আকৌ চাগে বিচাৰিছে তেনেকুৱা এটা যেন মানে পৰিৱেশ আহি পৰিছে মই ইতিমধ্যে আপোনালোকে সকলোৱে হয়তো মানে জ্ঞাত যে এই দীপৰ বিলৰ সুৰক্ষাক লৈ এটি গান এটা মই কৰিছিলোঁ উলিয়াইছিলোঁ আজি প্ৰায় 2-2.5 বছৰ আগতে দীপৰ বিলে মাতে সেই গীতটিত মানে জৰিয়তে দীপৰ বিলৰ যিটো এতিয়া যিটো বৰ্তমানৰ ৰূপ মই গোটেইখিনি মানে ভিডিঅ' আকাৰত দেখুৱাবৰ কাৰণে চেষ্টা এটা কৰিছিলোঁ আচলতে এইটো মোৰ গান নহয় এক এইটো প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত দীপৰ বিল জীয়াই ৰখাৰ স্বাৰ্থত এতিয়া আন্দোলন আৰু মই চেষ্টা কৰি আছোঁ যিখিনি পাৰোঁ আৰু দীপৰ বিল যদি এই মানে এইদৰে যদি মানে তিলকে যদি মানে হেৰাই যায় আৰু ইতিমধ্যে যি আৰু ৰেলৱেৰ নতুন ট্ৰেকৰ জড়িত হৈ গ'ল ইতিমধ্যে তাতে আকৌ এটা ৰেল লাইন হ'বলৈ গৈ আছে দীপৰ বিলৰ পৰা আপোনাৰ গড়গাঁও হৈ মেঘালয় হৈ ইফালে সোণাপুৰলৈকে এইটো জৈৱ বৈচিত্ৰৰ প্ৰতি আকৌ যেন মানে ভাবুকি নামি আহিব আকৌ যেন জীৱকুল মানে পক্ষীকুলৰ মানে এটা মানে হাহাকাৰ অৱস্থা আহিব এটা খুব ইম্পৰ্টেণ্ট বায়'ডাইভাৰ্চিটি এটা আছে যেনে দীপৰ বিলখন বাৰ্ড চেংচুৱেৰী ৰাণীখন হৈছে এলিফেণ্ট কৰিডৰ একেদৰে গড়গাঁওখন এটা জৈৱ বৈচিত্ৰ্যৰে ভৰা অঞ্চল এতিয়া এই যিটো ট্ৰেইনৰ লাইনটো যেতিয়া ইয়াৰ মাজেৰে যেতিয়া লৈ যাব আমি তাৰ স্থানীয় বাসিন্দা হিচাপে ক'ব পাৰোঁ যে হাতীয়ে কিদৰে মুভমেণ্ট কৰে আমি স্থানীয় বাসিন্দা হিচাপে প্ৰত্যেক ৰাতিপুৱা আমি প্ৰায় 3-4টা পৰিয়াল হ'লেও জীৱনৰ পৰিয়ালৰো আমি মাত শুনো এতিয়া মাজেদি যেতিয়া এটা ৰেলৱে লাইন টানি লৈ যাব তেতিয়া গোটেই গড়ভঙা সংৰক্ষিত বনাঞ্চল ৰাণী সংৰক্ষিত বনাঞ্চলৰ লগত লাগি দীপৰ বিল এই গোটেই অঞ্চলৰ যিটো পাৰিপাৰ্শ্বিকতাত যিটো প্ৰভাৱ পৰিব ই চাগে আমি আজিৰ তাৰিখত হয়তো অনুমান কৰিব নোৱাৰিম কিন্তু ৰেলৱে লাইন এবাৰ আৰম্ভ হৈ যোৱাৰ পিছত তাৰ যিটো প্ৰভাৱ সেইটো কিন্তু আমি বৰ দুখ লগাকৈ আমি দেখিম পাৰত স্থাপন কৰা 2টা ডাম্পিং গ্ৰাউণ্ডতেই জুই জ্বলিছে আমি 2টাকে আমি আঙুলিয়াই দিছিলোঁ পুৰণা ডাম্পিং গ্ৰাউণ্ডতো যোৱা 2021 চনৰ চাগে আগষ্ট ছেপ্টেম্বৰ মানত আমি সেই জুইটো কৰাৰ লাগিছিলে তাৰপিছত নতুন যিটো ডাম্পিং গ্ৰাউণ্ড
নতুন যেটো বেলৰ তলত শহীদ উদ্যানৰ একদম নিচে কাষত মানে শহীদ উদ্যানৰ পৰা হাৰ্ডলি মানে 300 মিটাৰ দূৰত স্থাপন কৰিছে আৰু সেই শহীদ উদ্যানৰ বেক সাইড মানে লাগি থকা ঠাইটুকুৰে আছিলে পুৰণা ডাম্পিং গ্ৰাউণ্ড গতিকে পুৰণা ডাম্পিং গ্ৰাউণ্ডৰ ওচৰতে লাগি আছে শহীদ উদ্যানৰ পৰা মানে প্ৰায় 300 মিটাৰ 350 মিটাৰ দূৰত নতুন ডাম্পিং গ্ৰাউণ্ড যেটো বেলৰ তলত তেওঁলোকে স্থাপন কৰা বুলি কয় তেওঁলোকে কিন্তু গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচনে কিন্তু কেতিয়াও পশ্চিম বৰাগাঁও শব্দটো ব্যৱহাৰ নকৰে তেওঁলোকে বেলৰ তলত শব্দটো ব্যৱহাৰ কৰে কিন্তু মই আপোনালোকক জনাবৰ কাৰণে উল্লেখ কৰি থওঁ যে পশ্চিম বৰাগাঁও মানে বৰাগাঁওতেই পৰে বেলৰ তলো বৰাগাঁওতেই পৰে মানে একেটাই পইণ্ট আৰু নতুন যেটো ডাম্পিং গ্ৰাউণ্ড 2021 চনৰ আগষ্ট মাহৰ পৰা স্থাপন কৰিছিলে আমি সেই ডাম্পিং গ্ৰাউণ্ডত প্ৰথম জুই প্ৰত্যক্ষ কৰিছোঁ 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখে আৰু খুব ইমিডিয়েট আমি তেখেতসকলৰ নটিছত এই বিষয়টো আনিছোঁ যে জুই জ্বলি আছে তেখেতসকলে পলিউশ্যন কণ্ট্ৰল বৰ্ডকো আমি এই বিষয়ে অৱগত কৰিছোঁ স্মাৰকপত্ৰৰ জৰিয়তে গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচনে সেই একেটা কথাই কৈ আছিলে যে যিহেতু জাবৰৰ পৰা মিথেন গেছ উৎপন্ন হয় গতিকে মিথেন গেছে মানে বায়ুৰ লগত সংস্পৰ্শত আহি কেতিয়াবা মানে জুই সূত্ৰপাত ঘটিব পাৰে আমি অলপ সময়ৰ কাৰণে বিশ্বাস কৰি ল'লোঁ কথাটো কিন্তু যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা সেই জুই আমি যি এপ্ৰিল মাহলৈকে আমি চেগাচুৰাকে দেখা পায়ে থাকিলোঁ এপ্ৰিলৰ পিছত যেতিয়া বৰষুণ আৰম্ভ হ'ল কেতিয়াবা অলপ চলপ ধোঁৱা ওলাই বৰ এটা গম পাব পৰা যায় কিন্তু যেতিয়াই বৰষুণৰ হেৰিটো গ'ল বতৰ শেষ হ'ল বৰষুণৰ পৰিমাণ কমি গ'ল এতিয়া আমি আকৌ জুই দেখি আহি আছোঁ স্পষ্ট আমি মানে এদিন দুদিন নহয় আমি প্ৰায় প্ৰতিটো সন্ধিয়াতেই জুই দেখা পাওঁ গতিকে এই জুই নিৰ্বাপন কৰিবৰ কাৰণে আমি সুৰক্ষা মঞ্চৰ তৰফৰ পৰা গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচনক আমি সজোৰে দাবী জনাইছোঁ আৰু যদিহে এই জুই অতি সোনকালে নিৰ্বাপন নকৰে তেনেহ'লে আইনীভাৱে যি পদক্ষেপ গ্ৰহণ কৰিব পাৰি আমি ল'বলৈ কুণ্ঠাবোধ নকৰিম আৰু যি নতুন মাটিডোখৰ লৈছে এইটো পামৈ নদীৰ কাষ লগা মানে যিকোনো অৱস্থাতে এজাক বৰষুণ হ'লেও পামৈ নদীৰ প্ৰতিকাৰ তো তেওঁলোকে যি নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ অৰ্ডাৰ মানি পেলাই আপোনাৰ পানী কাটি নি পেলাই তেওঁলোকে এইটো কৰিব নোৱাৰি আহিলে আমাৰ ইয়াত পুনৰ পাতিলে আমি পাতিছোঁ তাৰপিছত আমি বহুবাৰ মিটিঙত গৈছোঁ আৰু তেওঁলোকে আমাৰ এইটো আহ্বান আহিছে যে তেওঁলোকে আহ্বান চন্দ্ৰপুৰৰ পানী কাটি লৈ গৈছিলে তাৰ পৰা ঘূৰি আহিব কৰিলে এতিয়া আমাক ইয়াৰে টেক্টিয়াৰ কমিশ্যনে আহ্বান আনিছিলে যে আমি এইটো হায়দৰাবাদৰ লেখীয়া প্ৰকল্প বনাম আমাৰ হায়দৰাবাদৰ ফালৰ পৰা মানুহ আনি পেলাই আমাক দেখুৱাইছিলে ভিডিঅ' যোগে যে এনেকৈ হ'ব তেনেকৈ হ'ব যে ইয়াত ওপৰত গাৰ্ডেন থাকিব চিৱেজ ৱাটাৰ যিটো ট্ৰিটমেণ্ট আছে এইটো কোনো সূত্ৰ নাৰাখি পেলাই আৰু আপোনাৰ ৱেষ্ট মেনেজমেণ্টৰ 2016 চনৰ কোনো ধৰণৰ ইয়াক নাপানি পেলাই মাত্ৰ জুই লগাই দিলে এইটোতো আৰু কোনো হেৰি নহয় জুইয়েদি তেওঁলোকে যিটো কৰিব বিচাৰে জুই লগাই পেলাই পৰন্তু চব ডেইলি 8 টন কৰি যদি 8 টন যদি জাবৰ জোঁথৰ জমা হয় এইখন প্ৰকৃতিয়ে বনাব নোৱাৰা এখন পাহাৰ হৈছে ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285